নমস্কাৰ, মোৰ নাম প্ৰবাল সিং চৌধুৰী। মই পাগলাবাবা সেৱা সমিতিৰ সম্পাদক হয়। সৰ্বপ্ৰথম মই গোটেই ভাৰতবৰ্ষৰ লগতে অসমবাসীৰ লগতে আমাৰ ধুবুৰীবাসীক মই শ্ৰাৱণ মাহৰ শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ এই পাগলাবাবাৰ যি কাৰ্যসূচী আপোনাৰ আমাৰ গুৰু পূৰ্ণিমাৰ পৰাই আমাৰ আৰম্ভ হৈছে। যিহেতু গুৰু পূৰ্ণিমাৰ দিন আমাৰ এতিয়া এই বছৰ প্ৰথম আমাৰ কাৰ্যসূচী আছিল। নেতাইধুবুনী ঘাটৰ পৰা আমাৰ পাগলাবাবা মন্দিৰলৈকে এক বিশাল পদযাত্ৰা আমাৰ কাৰ্যক্ৰম আছিল। তাৰপিছত আমাৰ 13 আৰু 14 তাৰিখৰ পৰা আমাৰ শাওণ মাহৰ প্ৰথম সোমবাৰ আমাৰ আৰম্ভ হৈছে। আজি আমাৰ তৃতীয় সোমবাৰ আৰু আৰু দুটা সোমবাৰ আমাৰ হাতত আছে। আৰু এইবাৰ পাগলাবাবা সেৱা সমিতিৰ তৰফৰ পৰা প্ৰথমবাৰৰ বাবে শাওণ মাহত আমি শ্ৰাৱণ মাহত আপোনাৰ শিৱপুৰাণ পাঠৰ আয়োজন কৰা হৈছে। যি শিৱপুৰাণ পাঠটো আমাৰ 3 আগষ্টৰ পৰা 9 আগষ্টলৈকে চলিব আৰু 10 আগষ্টত আমাৰ শ্ৰাৱণ মাহৰ শেষ সমাপ্তি হ'ব। হয়, অন্যান্য বছৰৰ দৰে এইবেলি যি দেখা গৈছে ভক্তপ্ৰাণ ৰাইজ এই বছৰ খুব উৎসাহ মানে আৰু আপোনাৰ যোৱা বছৰ বা বেলেগ বছৰৰ দৰে এই বছৰ ভক্তপ্ৰাণ ৰাইজৰ উৎসাহটো বেছি দেখা গৈছে। আৰু আপোনাৰ যি পাগলাবাবা সেৱা সমিতিত ভক্তপ্ৰাণ ৰাইজৰ ভিৰটো বেছি দিনে দিনে বাঢ়ি গৈছে। এই বছৰো বাঢ়ি আছে আৰু অহা 2 সপ্তাহত আৰু বাঢ়িব বুলি আমি আশা ৰাখিছোঁ। কি জানো এয়াই আৰু যে আমাৰ যি শাওণ মাহ সকলো ধুবুৰীবাসীক এয়াই জনাম, শান্তিপূৰ্ণভাৱে যাতে আমি আমাৰ এই ধৰ্ম মাহটো পালন কৰোঁ, এইখিনিয়ে।